আমি ক'বলৈ লৈছো ৰিলেচনেল অপাৰেটৰ সি ল্যাঙ্গুৱেজৰ ৰিলেচনেল অপাৰেটৰ আগৰ আমি ভিডিঅ'টোত কনষ্টেন্টৰ এটা দিছিলো তাৰ পিছত কনষ্টেন্ট ভেৰিয়েবল ডাটা টাইপস তাৰ পিছত নেক্সট ভিডিঅ'টো দিছো আমি অপাৰেটৰৰ এৰিথমেটিক অপাৰেটৰৰ কথা কৈছিলো আজি আমি ৰিলেচনেল অপাৰেটৰৰ কথা কম এটা ৰিলেচনেল অপাৰেটৰ কিয় ইউজ কৰা হয় যেতিয়া আমি দুটা ভ্যালু কম্পেয়াৰ কৰিব লাগে ডাটা যদি দুটা কম্পেয়াৰ কৰিব লাগে তেতিয়া আমি কি কৰো ৰিলেচনেল অপাৰেটৰ ইউজ কৰো এটা ৰিলেচনেল অপাৰেটৰ কোনবোৰ গ্ৰেটাৰ দেন or equal to less than or equal to not is equal to এইকিটা হল ৰিলেচনেল অপাৰেটৰ গতিকে আমি ম্যাথমেটিক্সত কেনেকৈ লিখো গ্ৰেটাৰ দেন অৰ ইকুৱেল টু এনেকৈ লিখো আৰু লেছ দেন অৰ ইকুৱেল টু এনেকৈ লিখো এতিয়া ই কি কৰে এটা এক্সপ্ৰেছন যেতিয়া ৰিলেচনেল অপাৰেটৰ থাকে সেই ৰিলেচনেল অপাৰেটৰ থাকিলে এটা এক্সপ্ৰেছন হয় যেনে আমাৰ 4 গ্ৰেটাৰ দেন 7 এইটো এটা ৰিলেচনেল অপাৰেটৰ আৰু গতিকে এইটো এটা এক্সপ্ৰেছন হ'ব এই এক্সপ্ৰেছনটো সাপোজ x এটা আমি লৈছো তেতিয়া এই এক্সপ্ৰেছনটোৰ ৰিজাল্টটো কি হ'ব 4 গ্ৰেটাৰ দেন 7 এইটো ট্ৰু নে ফলছ এইটো আমাৰ ফলছ হ'ব আৰু 4 টু 7 তকৈ ডাঙৰ নহয় গতিকে এইটো ফলছ যদি ফলছ হয় x ৰ ভ্যালুটো কি হ'ব 0 তাৰ মানে আমাৰ কি কৰিব যদি এই ৰিজাল্ট এক্সপ্ৰেছনৰ ৰিজাল্টটো ফলছ হয় ফলছ হলে হেতু 0 আৰু এক্সপ্ৰেছনৰ ৰিজাল্টটো যদি ট্ৰু হয় কি ৰিটাৰ্ণ কৰিব 1 ৰিটাৰ্ণ কৰিব গতিকে এইটো হল ৰিলেচনেল অপাৰেটৰ এতিয়া যেতিয়া আমাৰ কি থাকে এটা এক্সপ্ৰেছনত ৰিলেচনেল অপাৰেটৰ থাকে এৰিথমেটিক অপাৰেটৰ থাকে আৰু সাপোজ এসাইনমেন্ট অপাৰেটৰ থাকে আমি এসাইনমেন্ট অপাৰেটৰৰ কথা আমি পিছত আলোচনা কৰিম ফাৰ্স্ট আমাৰ কি আছে এৰিথমেটিক অপাৰেটৰ থাকে যদি একেটা এক্সপ্ৰেছনতে এৰিথমেটিক অপাৰেটৰ আছে আৰু ৰিলেচনেল অপাৰেটৰ আছে ৰিলেচনেল অপাৰেটৰ যদি থাকে তেতিয়া কি হ'ব হাইয়েস্ট যেটো প্ৰায়োৰিটি কোনটো অপাৰেটৰে কাম কৰিব প্ৰায়োৰিটিটো এইফালে কি হ'ব এইফালে হাই হ'ব এটোৰ অপাৰেটৰ এৰিথমেটিক অপাৰেটৰৰ প্ৰায়োৰিটিটো বেছি তাৰ পিছত কি হ'ব ৰিলেচনেল অপাৰেটৰটোৰ কাম কৰিব সাপোজ আমাৰ এটা এক্সপ্ৰেছন আমি লৈছো সে x আৰু তাৰ পিছত কি থাকিব এসাইনমেন্ট থাকিব লাষ্টত এসাইনমেন্ট অপাৰেটৰটো থাকিব আমি এটা এক্সপ্ৰেছন লৈছো কি x equal to 4 plus 5 greater than 3 লৈছো সো ইয়াতে কি অপাৰেটৰ আছে এৰিথমেটিক অপাৰেটৰ প্লাস 2 তাৰ পিছত কি আছে ৰিলেচনেল অপাৰেটৰ আছে আৰু এই ইজ ইকুৱেল টু সিঙ্গল যদি ইকুৱেল থাকে হেতু আমি কি বুলি কম এসাইনমেন্ট অপাৰেটৰ বুলি কম আমি আকৌ ডিসকাস কৰিম কিন্তু যেতিয়া ডাবল ইকুৱেল থাকে হেতু কিন্তু ৰিলেচনেল অপাৰেটৰ দুটা যদি একেলগে অপাৰেটৰ থাকে দুটা যদি ইকুৱেল টু একেলগে থাকে এতিয়া এই যেটো এক্সপ্ৰেছন এই এক্সপ্ৰেছনৰ কোনটো কাম কৰিব এৰিথমেটিক অপাৰেটৰটো আগতে কাম কৰিব গতিকে আমি লিখিম আমি ইয়াতে ধৰি লৈছো x টো কি ইন্টিজাৰ টাইপৰ বুলি ধৰি লৈছো x টো এটো ইন্টিজাৰ টাইপৰ বুলি ধৰি লৈছো গতিকে ফাৰ্স্ট কি কৰিব এৰিথমেটিক অপাৰেটৰটো কাম কৰিব মানে 4 plus 5 that is 9 greater than 3 গতিকে আমি কাষত লিখিছো এটো আমাৰ কি অপাৰেটৰে কাম কৰিছে এৰিথমেটিক অপাৰেটৰৰ প্লাস অপাৰেটৰটো কাম কৰিছে দেন এইবাৰ কি কাম কৰিব ৰিলেচনেল অপাৰেটৰটো কাম কৰিব 9 greater than 3 ট্ৰু নে ফলছ 9 টু 3 কে ডাঙৰ ট্ৰু সত্য গতিকে ই কি কৰিব 1 টু তাৰ ৰিটাৰ্ণ কৰিব 1 ভ্যালুটো দিব এইটোৰ এগেইনষ্টত দিলে সেই 1 টু লাষ্টত এসাইনমেন্ট সেই 1 টু কোড ষ্টৰ হ'ব আমাৰ যে ভেৰিয়েবল x টু ক্ৰিয়েট কৰা হল তাতে 1 টু ষ্টৰ হ'ব তাৰ মানে আমি x ৰ ভ্যালুটো কি পাম 1 পাম এইখিনি নিশ্চয় আপোনালোকে ধৰিব পাৰিছে এইখিনি যদি ভিডিওটো পজ কৰি আপোনালোকে এইখিনি লিখি ল'ব যদি দৰকাৰী যেন বুলি ভাবে এতিয়া আমি আৰু চাও ৰিলেচনেল অপাৰেটৰৰ
চাব এতিয়া আমাৰ এই গ্ৰেটাৰ দেন এইটো অৰ ইকুৱেল হ'ব পাৰো বা আমি এটা চাইছো ইকুৱেল টু অপাৰেটৰটো চাইছো যেনে x আমি লৈছো এইটো ইন্টিজাৰ বুলি লৈছো সে 3 into 4 into মানে মাল্টিপ্লিকেশন সিম্বলটো আমাৰ এস্টেৰিস্ক সিম্বলটো is equal to 6 into 3 এইটো লৈছো গতিকে ফার্স্ট ইয়াতে কি অপাৰেটৰ আছে আমাৰ এইটো অ্যাসাইনমেন্ট অপাৰেটৰ আছে এৰিথমেটিক অপাৰেটৰ আছে আৰু এইটো ৰিলেশনাল অপাৰেটৰ আছে আৰু এইটো এৰিথমেটিক অপাৰেটৰ আছে গতিকে ফার্স্ট প্ৰায়োৰিটি কি হ'ব এৰিথমেটিক অপাৰেটৰৰ প্ৰায়োৰিটি ফার্স্ট হ'ব গতিকে হি আগতে কি কৰিব x equal to 3 into আমি লেফটৰ পৰা গৈছো 3 into 4 12 is equal to means compared কি কম্পেয়াৰ কৰি আছে আমি আৰু এটা স্টেপত এবাৰ এইটো লিখিছো আমি ইয়াত কি লিখিম কম্পিউটাৰে যদি সিঙ্গল প্ৰসেসৰ হয় বা কম্পাইলাৰে কি কৰিব এটা স্টেপত এটা অপাৰেশন হে কৰিব ইজি কৰে গতিকে ইয়াতে 3 into 4 12 এটো আমাৰ কি অপাৰেশন কৰা হল মাল্টিপ্লিকেশন এৰিথমেটিক অপাৰেটৰ তাৰ পিছত x is equal to 12 is equal to 6 into 3 18 হল গতিকে এটো কি অপাৰেটৰ হল আমাৰ আকৌ এটো আমি এৰিথমেটিক অপাৰেটৰটো কাম কৰিছো x is equal to 12 is equal to 18 12 to 12 to 18 ৰ সমান হয় বুলি কম্পেয়াৰ কৰা হৈছে চেক কৰা হৈছে তুলনা কৰা হৈছে গতিকে এইটো আমাৰ ফলস 12 to 18 ৰ সমান নহয় গতিকে ই কি ৰিজাল্ট দিব আমাক ই 0 দিব আৰু হি এই অ্যাসাইনমেন্ট অপাৰেটৰে কি কৰিব এই 0 to x ত ষ্টৰ কৰিব তাৰ মানে কি হল x ৰ ভ্যালুটো আমাৰ 0 হল গতিকে আমি যেতিয়া গম পাম এই ৰিলেশনাল অপাৰেটৰটো থাকিব আমাৰ কত থাকিব এটা এক্সপ্ৰেছন থাকিব সেই ৰিলেশনাল এক্সপ্ৰেছনটো কি কৰিব আমাৰ 0 বা 1 ৰিটাৰ্ন কৰি দিব মানে আমাক মানে কম্পাইলাৰক দিব বা কম্পিউটাৰে হি এক্সিকিউশনৰ পিছত 0 বা 1 টো দি দিব এটো হল আকৌ আমি এটা এক্সাম্পল এটি নিশ্চয় আপোনালোকে বুজি পাইছে আকৌ আমি এক্সাম্পল চাও আৰু আমাৰ কি হয় যেতিয়া প্ৰগ্ৰামিং ষ্টাৰ্ট কৰো বহুতে কি কৰে ডাইৰেক্টলি প্ৰগ্ৰামিংৰ ল্যাঙ্গুৱেজত এলগৰিথম আৰু ফ্লোচাৰ্টটো ষ্টাৰ্ট কৰি দিয়ে মই হেতু মোৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা মই নকৰো এইকাৰণে নকৰো আগতে আমি বেসিক যিখিনি তাৰ কনসেপ্ট আছে সেইখিনি যাও তাৰ পিছত আমি ফ্লোচাৰ্ট এলগৰিথমত যাম তেতিয়া কি হয় প্ৰগ্ৰামটো বুজি পোৱা সহজ হয় বা ফ্লোচাৰ্ট এলগৰিথম বা আমাৰ হেবিলাক ডিজাইন কৰোঁতে বহুত কিছু পৰিমাণে সহজ হয় আমি ডাইৰেক্টলি ফ্লোচাৰ্ট এলগৰিথমেৰে ষ্টাৰ্ট কৰাতে বা ডাইৰেক্টলি প্ৰগ্ৰামেৰে ষ্টাৰ্ট কৰাতে আপোনালোকে নিশ্চয় এইখিনি চালে এতিয়ালৈকে নিশ্চয় কিছু পৰিমাণে হলেও ধৰিব পাৰিছে এতিয়া আমি আৰু এটা এক্সাম্পল চাও এক্সেল লৈছো আমি x y z লয় আপোনালোকে ভেৰিয়েবল হিচাপত লব পাৰে গতিকে x এটো কি হৈছে x is equal to not 5 not is equal to 7 into 3 এটো লোৱা হৈছে so 5 not is equal to 7 into 3 x or ইয়াতে কি কাম কৰিব 5 not is equal to আগতে এৰিথমেটিক অপাৰেটৰ টু কাম কৰিব মানে এটো কিমান হ'ব 21 আমি কি দিছো সেমিকলন দিছো কাৰণ সি যিবিলাক স্টেটমেন্ট থাকিব সেই স্টেটমেন্ট বিলাক সেমিকলনৰে আমি শেষ কৰিব লাগে এতিয়া কিছুমান অৱশ্যে তাত হেৰি থাকিব এক্সেপশন থাকিব সেইবিলাক আমি বেলেগ ধৰণে চাব লগা হয় এটা চাও 21 হল ইয়াতে আমি কি অপাৰেশন কৰিছো ইয়াতে মাল্টিপ্লিকেশন অপাৰেশন x is equal to 5 not equal to 21 yes true 5 to 21 ৰ সমান নহয় বুলি আমি কৰিছো ইয়াতে কৈছে true হলে এটো 1 হ'ব গতিকে x ৰ ৰিজাল্টটো কি হ'ব x ৰ ৰিজাল্টটো 1 হ'ব গতিকে আপোনালোকে কি গম পালে ৰিলেশনাল অপাৰেটৰটো গম পালে ৰিলেশনাল অপাৰেটৰৰ প্ৰায়োৰিটিটো গম পালে এতিয়া আমি এটা আৰু কি চাও এৰিথমেটিক অপাৰেটৰটো আগত আমি কৈছো তথাপিতো তাৰে এটা আমি এক্সাম্পল এটা চাও আপোনালোকে ট্ৰাই কৰিব এৰিথমেটিক অপাৰেটৰটো
অন্য নহয় আমি কি চাম এটা ডিভিজনৰ চাম এটা আপোনালোকক এটো কি থাকিল এটা কোৱেশ্চন হিচাপত লব পাৰে আমাৰ সাপোজ এক্সপ্ৰেছনটো এনেকুৱা আৰু লোৱা হৈছে ইন্টিজাৰ সাপোজ এটো আমি লৈছো এটা ইন্টিজাৰ x বুলি লৈছো এটা আৰু এটা লৈছো আমি ফ্লোট y বুলি লৈছো আপোনালোকে এটা অ্যাসাইনমেন্ট হিচাপত ধৰি লব পাৰে কোৱেশ্চনটো লৈ suppose etu expression to enekwa ase aru yate ami result loisu say x is equal to 3/2 loisu etu expression x is equal to 3.0/2 loisu x is equal to 3/2.0 x is equal to 3.0/2.0 eto na loisu next ami eto ki koribo paru aru x is equal to 2/3 x is equal to 2/3.0 x is equal to 2.0/3 or x is equal to 2.0/3.0 আপোনালোকে এটো লিখি লব আৰু আমি আৰু এটা এক্সপ্ৰেছন দিছো এক্সপ্ৰেছন ৰিজাল্ট ইয়াতে y is equal to 3/2 y is equal to 3/2 sabo 2.0 y is equal to 3.0/2 y is equal to 3.0/2.0 y is equal to 2/3 y is equal to 2.0/3.0 y is equal to 2.0/3 aru y is equal to 2/3.0 edu ইয়াৰ ৰিজাল্ট বিলাক কি হয় এটো আপোনালোকে কি কৰিব ভিডিওটো পজ কৰিব আৰু নিজে ট্রাই কৰিব এখিনি লিখি ট্রাই কৰিব তাৰ পিছত মোৰ লগত মিলেনে চাব আৰু কনসেপচনটো চাব এটা চাও 3/0 3/2 গতিকে আমাৰ কি হ'ব 3/2 1.5 2 ৰে ডিভাইড কৰিলে এটা 1.5 কিন্তু এটো কি দুটা ইন্টিজাৰ আমি আগৰ ক্লাছত পঢ়িছিলো ইন্টিজাৰ আৰু ইন্টিজাৰ কি ৰিজাল্ট দিয়ে ইন্টিজাৰ দিয়ে গতিকে 1.5 or 0.5 টো হি ডিসকার্ড কৰি দিব হি বাদ দি দিব থাকিব কি 1 আৰু হেই 1 টো যেতিয়া x ত 1 হল এখিনি ৰাইট সাইডত আৰু হেই 1 টো যেতিয়া x ত স্টোৰ হ'ব যায় 1 টো কি টাইপৰ আমাৰ ভেৰিয়েবল লোৱা হৈছিল ইন্টিজাৰ টাইপৰ ভেৰিয়েবল লোৱা হৈছিল গতিকে হেই x এ কি ৰাখিব ইন্টিজাৰ টাইপৰ ডাটা হে ৰাখিব পাৰি গতিকে x ৰ ভ্যালুটো কি হ'ব 1 হ'ব নিশ্চয় বুজি পাইছে right side থাকিল কি 1 আৰু হি স্টোৰ কৰিলে কি 1 স্টোৰ কৰিলে এটি ইয়াতে ৰাইট সাইডত কি হ'ব ফ্লোট এন্ড ইন্টিজাৰ গতিকে ৰিজাল্টটো কি হ'ব ফ্লোট হ'ব তাৰ মানে ৰিজাল্টটো এই ক্ষেত্ৰত 1.5 হ'ব ৰাইট সাইডতে কিন্তু যেতিয়া হি স্টোৰ কৰিব যায় 1 2 স্টোৰ কৰিব গলে হেতু কি হ'ব হি সৰি 1.5 টো স্টোৰ কৰিব গলে কি হ'ব হি 1 হে থাকিব কাৰণ x এ কি ইন্টিজাৰ টাইপৰ ডাটা ইন্টিজাৰ টাইপৰ ভেৰিয়েবল গতিকে হি কি ৰাখিব পাৰে ইন্টিজাৰ ডাটা হে ৰাখিব পাৰে গতিকে 0.5 টো হি ডিসকার্ড কৰিব তাৰ মানে আমাৰ ডাটা লস হৈ আছে এইটো কি হ'ব 3/2.0 এইটো কি হ'ব ইন্টিজাৰ এন্ড ফ্লোট ৰিজাল্ট ফ্লোট হ'ব গতিকে এইটো 1.5 হ'ব ৰাইট সাইডে কিন্তু যেতিয়া স্টোৰ কৰিব যাব এসাইন কৰিব যাব জমা কৰিব যাব x ত তেতিয়া কি হ'ব কি 1.5 to 0.5 to বাদ দি কাৰণ ইন্টিজাৰ ৰাখিব পাৰে ই কি ৰাখিব 1 হে ৰাখিব সিমিলাৰলি ইয়াটো ৰিজাল্টটো 1 হ'ব ডিফাৰেন্সটো গম পাইছে ম্যাথমেটিক্সৰ লগত এইটো ডিফাৰেন্সটো আমাৰ সি কি কৰি আছে এটা 2/3 আমাৰ 2/3 কি হ'ব 2 আমি 3 ৰে 0.66 ওলাই থাকিব 0.66 হ'ব গতিকে 0.66 হলে
ইন্টিজাৰ আৰু ইন্টিজাৰ কি হ'ব ৰিজাল্টটো ইন্টিজাৰ হ'ব গতিকে ইয়াত ৰিজাল্টটো ইন্টিজাৰ পোৰশন কি আছে 0.6 মানে ইন্টিজাৰ মানে অখণ্ড সংখ্যাৰ যেটো পাৰ্ট আছে অংশ আছে এটো কি আছে 0 আছে শূন্য আছে গতিকে ইয়াত কি হ'ব এটো শূন্যটোহে ই লব পাৰে আৰু ই ৰাইট সাইডত শূন্যটো লোৱাৰ পিছত হেতু যেতিয়া x ত ষ্টৰ কৰিব গল এই শূন্যটো গৈ শূন্য হিচাপতে থাকিব গতিকে এটো হ'ব শূন্য তাৰ পিছত এটো চাব এটো ইন্টিজাৰ আৰু ফ্লোট হোৱাৰ পিছত এটো কি হ'ব একচুয়াল ৰিজাল্টটো ৰাইট সাইডত ফ্লোটত আহিব মানে 0.66 হ'ব আৰু সেই 0.66 টো যেতিয়া ষ্টৰ কৰিব আহিব x ত ষ্টৰ কৰিব আহিলে x ৰ ডাটা টাইপটো কি ইন্টিজাৰ গতিকে কি বাকিখিনি বাদ দি ডিসকাৰ্ড কৰি কি কৰিব হি 0 টোহে ল'ব ইন্টিজাৰ পোৰশনটো হি ৰাখিব পাৰে ৰাইট সাইডত যদিও আমাৰ 0.66 হ'ল কিন্তু ষ্টৰ কৰাৰ সময়ত আমাৰ ডাটাটো কি হৈ গল হি পইণ্ট যেটো ডেসিমেলৰ দশমিকৰ পিছৰ অংশখিনি নোহোৱা হৈ গল হৈ x ত আমাৰ কি থাকিল 0 থাকিল সিমিলাৰলি ইয়াটো 0 হ'ব ইয়াটো 0 হ'ব নিশ্চয় এটো বুজি পাইছে নেক্সট আমি এটোৰ ক্ষেত্ৰত চাও কি হ'ব 3/2 ইন্টিজাৰ আৰু ইন্টিজাৰ এনে হ'ব লাগে আমাৰ ম্যাথমেটিক্সত 1.5 এটো কিন্তু ইন্টিজাৰ আৰু ইন্টিজাৰ কি হ'ব হি ইন্টিজাৰ পোৰশনটো ল'ব ৰাইট সাইডত গতিকে এইটো ৰাইট সাইডত কি হ'ব সোঁফালত 1 হ'ব আৰু 1 টো যেতিয়া y ষ্টৰ কৰিব গল y ডাটা টাইপটো হি কি চালে চাই গম পালে এটো ফ্লোট টাইপ গতিকে ইয়াৰ ৰিজাল্টটো কি হ'ব y ৰ ৰিজাল্টটো 1.0 হ'ব ই পইণ্টৰ পিছত ই পইণ্টটো 0 টো লৈ ল'ব এতিয়া এইটো কি হ'ব 3/2.0 ৰাইট সাইডতে 1.5 হ'ব কাৰণ ইন্টিজাৰ আৰু ফ্লোটে কি দিব ফ্লোট দিব গতিকে এইটো 1.5 হ'ব আৰু 1.5 টো যদি আমি y ষ্টৰ কৰিব যাও এইটো হ'ব 1.5 এ ৰাখিব কাৰণ এইটো ফ্লোট টাইপৰ সিমিলাৰলি এইটো কি হ'ব 1.5 এইটো 1.5 হ'ব এইটো কি হ'ব 2/3 মানে আমাৰ হ'ব 0.66 এনেকৈ ওলাব গতিকে এইটো কি হ'ব ইন্টিজাৰ আৰু ইন্টিজাৰ এই ৰিজাল্টটো কি দিব ইন্টিজাৰ দিব ৰিজাল্টটো ইন্টিজাৰ দিলে ইয়াতে কি হ'ব 0 ওলাব পইণ্ট পাৰ্টটো ডেসিমেলৰ এখিনি পাৰ্ট ডিসকাৰ্ড কৰিব গতিকে 0 টো যেতিয়া y ষ্টৰ কৰিব যাব y যেহেতু ফ্লোট টাইপৰ ই গতিকে কি কৰিব 0 টো গৈ 0.0 আহিব ইয়াতে কি 0.66 হ'ব ফ্লোট আছে দুটা গতিকে ষ্টৰ কৰাৰ সময়টো হি কি কৰিব 0.66 এনেকৈ ৰাখিব ইও 0.66 আৰু ইয়াৰ ভ্যালুটো 0.66 এখিনি আপোনালোকৰ লগত মিলিছে নে এতিয়া এটো চাই লব আপোনালোকে যিখিনি কৰিব কৰা হৈছিল এখিনিলৈকে নিশ্চয় বুজি পাইছে গতিকে আমাৰ কি হয় আমাৰ ভ্যালুটো আমাৰ মেথছৰ আৰু ইয়াৰ মাজত এটা ডিফাৰেন্স আছে আমাৰ এই অপাৰেশন বিলাকৰ মাজত ডিফাৰেন্স আছে আমি কি হিচাপত ডাটা টাইপটো লওঁ তাৰ ওপৰত নিৰ্ভৰ কৰি এটো হ'ব এতিয়া আমি চাও নেক্সট আমি ৰিলেশনাল অপাৰেটৰ পালো নেক্সট আমি লজিক্যাল অপাৰেটৰটো চাও লজিক্যাল অপাৰেটৰ সো লজিক্যাল অপাৰেটৰ কোনকেটা লজিক্যাল অপাৰেটৰ দুটা এম্পাৰসেন্ট মানে এটো কব আমাৰ লজিক্যাল এন্ড এটো কব লজিক্যাল এন্ড তাৰ পিছত এটো আমাৰ পাইপ দুডাল এটো এনেকেও লিখিব পৰা যায় বা আমি এনেকেও লিখিব পাৰো কিন্তু ব্ৰেক কৰি লিখাতে এনেকে লিখাত সুবিধা হয় গতিকে এইটো হল লজিক্যাল অর আৰু এটা আছে লজিক্যাল এটো নট এইকেইটা আমাৰ লজিক্যাল অপাৰেটৰৰ ভিতৰত পৰে এতিয়া এই দুটা হল আমাৰ কি অপাৰেটৰ বাইনাৰী অপাৰেটৰ এই দুটা বাইনাৰী অপাৰেটৰ মানে ইয়াত আমাক কি লাগিব অপাৰেটৰটোৰ লগত দুটা অপাৰেটৰ এইটো অপাৰেটৰৰ লগতো আৰু এইটো অপাৰেটৰৰ লগতো দুটা অপাৰেন্ট জড়িত হৈ থাকিব লাগিব ইনভলভ হৈ থাকিব লাগিব আৰু কিন্তু এইটো ইউনাৰী অপাৰেটৰ এইটো ইউনাৰী মানে এই অপাৰেটৰটোৰ লগত এটা অপাৰেন্ট জড়িত হৈ থাকে গতিকে ইয়াক আমি কি বুলি কম ইউনাৰী অপাৰেটৰ বুলি কম এতিয়া আমি
এই যেটো প্ৰায়ৰিটি কথাটো আমি পাইছো আমাৰ যদি এৰিথমেটিক অপাৰেটৰো থাকে এটা এক্সপ্ৰেছনত কি থাকে এৰিথমেটিক অপাৰেটৰো থাকে তাৰ পিছত ৰিলেচনেল অপাৰেটৰো আছে তাৰ পিছত কি আছে লজিকেল অপাৰেটৰো আছে আৰু আছে অ্যাসাইনমেন্ট অপাৰেটৰ এই গোটেই কিটা অপাৰেটৰ যদি এটা এক্সপ্ৰেছনত থাকে তেতিয়া তাৰ প্ৰায়ৰিটি মানে কোনটো অপাৰেটৰে আগতে কাম কৰিব সেইটো হ'ব আগতে কাম কৰিব কি হ'ব এৰিথমেটিক ফাৰ্স্ট কৰিব অপাৰেটৰ এৰিথমেটিক অপাৰেটৰ কেটা তাৰ পিছত ৰিলেচনেল তাৰ পিছত লজিকেল তাৰ পিছত লাষ্টত অ্যাসাইনমেন্ট অপাৰেটৰে কাম কৰিব একেলগে যদি এটা এক্সপ্ৰেছনত এই অপাৰেটৰ কেটা থাকে এতিয়া আমি লজিকেল এন্ড বুলি কলে লজিকেল এন্ড এটো কেনেকুৱা হ'ব যদি আমাৰ এন্ড বুলি কলে যেনেকুৱা দুটা এক্সপ্ৰেছন আছে এক্সপ্ৰেছন আমি কেনেকুৱা এটো দিছো সাপোজ এক্সপ্ৰেছন 1 এটা লৈছো আৰু এটা এক্সপ্ৰেছন 2 এটা লৈছো এতিয়া এই এক্সপ্ৰেছন 1 লজিকেল এন্ড এক্সপ্ৰেছন 2 সাপোজ এখিনি হৈছে এখিনি মছি দিছো আৰু এক্সপ্ৰেছন 1 এন্ড লজিকেল এন্ড এক্সপ্ৰেছন 2 যদি হয় এটা কি হ'ব ফার্স্ট এক্সপ্ৰেছনটো যদি ট্ৰু হয় সেকেন্ড এক্সপ্ৰেছনটো যদি ট্ৰু হয় আমি দেখুৱাম এক্সাম্পলত দেন কি হ'ব লজিকেল এন্ডত কি হ'ব ট্ৰু হ'ব লজিকেল এন্ড মানে কি হ'ব দুয়োটা এক্সপ্ৰেছনৰ ৰিজাল্টটো ট্ৰু হলেহে আলটিমেট ৰিজাল্টটো ট্ৰু হ'ব আদাৰৱাইজ কি হ'ব ফলস হ'ব কোনবা এটা যদি এক্সপ্ৰেছনৰ ৰিজাল্টে ফলস ওলাই তেতিয়া গোটেই ৰিজাল্টটো ফলস ওলাব জানা এইটো ট্ৰু এইটো ফলস গতিকে ৰিজাল্টটো যিকোনো এটা ফলস হলে ফলস তাৰ মানে দুয়োটা ট্ৰু হলেহে ট্ৰু হ'ব নহলে কি ৰিজাল্টটো ফলস হ'ব গতিকে এইটো ফলস ফলস মানে আমি কি কৈছো ট্ৰু মানে হি কি ৰিটাৰ্ণ কৰিব 1 আৰু ফলস মানে 0 ৰিটাৰ্ণ কৰিব 0 দিব হি আমি এক্সাম্পলত লম ফলস যদি হয় এটো ট্ৰু হয় যদি এটো কি হ'ব ফলস হ'ব দুয়োটা ফলস হলে আমাৰ ৰিজাল্টটো আলটিমেট ৰিজাল্টটো ফলস হ'ব এটো হল লজিকেল এন্ড লজিক আকৌ কৈছো লজিকেল এন্ডত কি হ'ব লাগিব দুয়োটা ট্ৰু হলেহে ৰিজাল্টটো ট্ৰু আলটিমেট ৰিজাল্টটো ট্ৰু অন্যথা তাৰ ৰিজাল্ট বিলাক ফলস গতিকে মাত্ৰ এটা কেছতে তাৰ ৰিজাল্টটো কি হৈছে ট্ৰু হৈছে মানে 1 হ'ব এটা লজিকেল যেটো অৰ আছে লজিকেল অৰত কি হয় যিকোনো এটা এক্সপ্ৰেছনৰ যদি ৰিজাল্ট যিকোনো এটা এক্সপ্ৰেছন যদি ট্ৰু হয় আলটিমেট ৰিজাল্টটো কি হ'ব ট্ৰু হ'ব যিকোনো এটা হলে গতিকে আমাৰ এই কন্ডিশন দুটাৰ এক্সপ্ৰেছন 1 আৰু 2 ৰ দুয়োটা যদি ট্ৰু হয় আলটিমেট ৰিজাল্টটো কি হ'ব ট্ৰু হ'ব এটা ট্ৰু এটা ফলস তেতিয়াও ট্ৰু দুয়োটা এটা ফলস এটা ট্ৰু প্ৰথমটো এটোও ট্ৰু দুয়োটা ফলস এতিয়া ফলস মাত্ৰ এটা কন্ডিশনতে কি হয় ফলস হয় যদিহে দুয়োটা এক্সপ্ৰেছনৰ ৰিজাল্টটো ফলস হয় তেতিয়া আলটিমেট ৰিজাল্টটো কি হয় ফলস হয় এইখিনি নিশ্চয় ধৰিব পাৰিছে আমি ইয়াৰে এটা কি দিম এক্সাম্পল এটা চাই লওঁ আমি এটা লজিকেল এন্ডৰ আৰু এটা লজিকেল অৰৰ এক্সাম্পল চাওঁ আমি এক্স এটা লৈছো এটো ইন্টিজাৰ টাইপৰ বুলি আমি ইয়াতে এৰিথমেটিক অপাৰেটৰ দিবলৈ যত্ন কৰিম 4 into 3 not is equal to 6 logical and 6 minus 2 but simply আমি এটা লৈছো 4 less than or equal to 7 এটো লৈছো ইয়াত কি আছে এৰিথমেটিক অপাৰেটৰ আছে তাৰ পিছত ৰিলেচনেল অপাৰেটৰ আছে এটো ৰিলেচনেল আৰু আছে বাকি আমাৰ লজিকেল অপাৰেটৰ গতিকে ফাৰ্স্ট আমি কৰিব লাগিব কি এৰিথমেটিক অপাৰেটৰটোৰ কাম কৰিব লাগিব গতিকে এৰিথমেটিক অপাৰেটৰ মানে কি আছে মাল্টিপ্লিকেশন আছে গতিকে 12 not is equal to 6 বাকিখিনি যেনেকৈ আছে তেনেকৈ লিখিম আমি
4 less than or equal to 7 গতিকে এইটো হল আমাৰ কোনটো কাম কৰিলো মাল্টিপ্লিকেশন অপাৰেটৰটো কাম কৰিলো আমি কাষত লিখি দিছো নেক্সট x is equal to 12 এটা কাম কোনটো কৰিব আমাৰ relational operator to not equal to but 12 not is equal to 6 true or false edu ki hobo amar 12 not is equal to 6 12 to 6 or saman nohoy gotike edu true mane edu amar ki hobo ki 1 to return kori dibo 1 to amak di dibo edu execution or follow and 4 edu ami ki likhim next step korim গতিকে এইটো কি আমাৰ not equal to আমি লিখিলো x is equal to 1 and 4 less than or equal to 7 true or false গতিকে এইটো আমি কি কৰিম true মানে 1 ৰিটাৰ্ণ কৰিব এইটো less than or equal to অপাৰেচন কৰিছো আমি গতিকে x is equal to দুটা true এইটো true গতিকে আলটিমেট ৰিজাল্টটো আমাৰ কি হ'ব true মানে 1 গতিকে আমি কি গম পালো আলটিমেটলি x ৰ যি ভ্যালু হেতু হ'ব 1 গতিকে আমি এইটো এক্সপ্ৰেছনত এৰিথমেটিক লজিক্যাল ৰিলেশনাল আৰু অ্যাসাইনমেন্ট অপাৰেটৰ কেটাৰ কাম কৰিলো আৰু কোনটোৰ প্ৰায়োৰিটি কোনটো আগত কেনেকুৱা হয় এইটো আমি ইয়াতে দেখুৱালো এতিয়া আমি লজিক্যাল অৰটো চাও এটা এক্সাম্পল লৈ আৰু যেতিয়া আমি এই কি হয় লজিক্যাল এন্ড অপাৰেশনত যদি ফার্স্ট পার্ট টু ফলস হয় হি কম্পাইলারে নেক্সট পার্ট টু চেক নকৰে কাৰণ ফলস হলে নেক্সট পার্ট টু চেক কৰাৰ দৰকাৰ নাই আলটিমেট ৰিজাল্টটো কি হ'ব ফলস হ'ব এই কথাটো মনত ৰাখিব এটো কম্পাইলারে চেক নকৰে ফার্স্ট পার্ট টু চেক ফলস যদি পায় নেক্সট পার্ট টু চেক কৰি চোৱাৰ দৰকাৰ নহয় হি নকৰিছে একো ক্যালকুলেশনে নকৰে অপাৰেশনে নকৰিব আমি এতিয়া চাও লজিক্যাল অৰৰ ক্ষেত্ৰত সে 6 not equal to 5 plus 1 or 6 greater than 3 এটো হল গতিকে ইয়াতে কি হ'ব ফার্স্ট এটো চাইছে 6 not equal to 6 5 plus 1 arithmetic operator আগতে কাম কৰিব not equal to 6 greater than 3 গতিকে ইয়াতে কি হ'ব arithmetic operator টো কাম কৰিব তাৰ পিছত x 6 not equal to 6 এটো false কাৰণ 6 to 6 ৰ সমান হয় গতিকে এটো false মানে 0 তাৰ পিছত আমাৰ 6 greater than 3 আমি এটা স্টেপত এটা অপাৰেচন লিখিছো গতিকে এইটো কি হ'ব not equal to হ'ব next x is equal to 0 এইটো কি হ'ব 6 greater than 3 true মানে 1 গতিকে এইটো হ'ব greater than x is equal to এইটো কি হ'ব 1 কাৰণ যিকোনো এটা true হলে আলটিমেট ৰিজাল্টটো কি হ'ব আমাৰ true হ'ব গতিকে এইটো আমি কি পালো লজিক্যাল অৰ পালো এটা লজিক্যাল অৰৰ ক্ষেত্ৰত আমাৰ যদি ফার্স্ট এক্সপ্ৰেছনটো ট্ৰু হয় তেতিয়া হি নেক্সট এক্সপ্ৰেছনটো চেক নকৰিব দৰকাৰ নাই আৰু কম্পাইলাৰে হি চেক নকৰে কাৰণ আমাৰ কন্ডিশন মতে এটা এক্সপ্ৰেছন ট্ৰু পালে হি আলটিমেট ৰিজাল্টটো কি হ'ব ট্ৰু হ'ব কল গতিকে আমি কি গম পালো লজিক্যাল অপাৰেটৰ এন্ড লজিক্যাল এন্ড আৰু লজিক্যাল অৰ টু পালো এতিয়া আমি নেক্সট লজিক্যাল অপাৰেটৰৰ এটা চাও আপোনালোকে নিশ্চয় ধৰিব পাৰিছে কিবা যদি থাকে আপোনালোকৰ হেখিনি আমাক কমেন্ট কৰিব আমি যিমান পাৰো দিবলৈ চেষ্টা কৰিম আপোনালোকৰ প্ৰবলেমখিনি সলভ কৰিবলৈ আমি চেষ্টা কৰিম আৰু কিবা যদি ভুল হয় বা খুঁটি যদি থাকে আপোনালোকে নিশ্চয় আঙুলিয়াই দিব আপোনালোকৰ সহযোগে আমি ভিডিঅ'বিলাক বা আমাৰ ভিডিঅ'বিলাকৰ কোৱালিটি আমি বঢ়োৱাৰ ক্ষেত্ৰত আমি কি কৰিব পাৰিম আগবাঢ়িব পাৰিম এটা লজিক্যাল এটো নোট অফ যেটো এক্সক্লামেশন যেটো আমাৰ ভাৱবোধক চিন আছে হেতু লজিক্যাল এটো হল নট
এই লজিক্যাল নটটো হল ইউনারি অপাৰেটৰ এতিয়া আমি এক্সপ্ৰেছন যেটো লৈছো নট এক্সপ্ৰেছন যদি হয় এটো কি হ'ব যদি এটো ট্ৰু হয় নট ট্ৰু মিন্স ফলস আৰু যদি ফলস হয় নট ফলস দ্যাট ইজ ট্ৰু অপোজিট টু হ'ব বুজি পাইছে এতিয়া আমি এটা এক্সাম্পল এটা চাও x not 6 greater than 3 easy লৈছো একেবাৰে not 6 greater than 3 মানে 6 to 3 কে ডাঙৰ নহয় এটো ট্ৰু নে ফলস ট্ৰু মানে 1 not 1 means not 1 is 0 তাৰ মানে x ৰ আল্টিমেট ৰিজাল্ট কি হ'ল 0 হ'ল গতিকে বুজি পাইছে নিশ্চয় এতিয়া আমি আৰু এটা এক্সাম্পল চাও লজিক্যাল নটৰ ওপৰত x not six not is equal to 5 এতিয়া এনেকে যদি দেখা পায় মানে কি ভাবিব ইয়াত হল এটো অ্যাসাইনমেন্ট এটো নট লজিক্যাল আৰু এটো নট ইকুৱেল টু 5 তাৰ মানে এটো অলপ কনফিউজিং এটো চাই লব x এটো অপাৰেচনৰ কাম পিছত গতিকে আগত এটো অপাৰেচন 6 নট ইকুৱেল টু 5 6 টো 5 ৰ সমান নহয় এটো ট্ৰু মানে এটো 1 not 1 নহয় এটো 0 ৰিজাল্টটো হল 0 গতিকে এইখিনি হল আমি কি পালো লজিক্যাল নট অপাৰেটৰটো আমি জাস্ট এটা এক্সাম্পল এটা চাও বেলেগ এটা আপোনালোকে চাব ট্ৰাই কৰি x এটো যদি হয় 7 5 এটো ৰিজাল্টটো কি বুলি ধৰিব যেতিয়া আমাৰ এনেকুৱা কোনো কি থাকে নাম্বাৰ থাকে নাম্বাৰটোৰ ক্ষেত্ৰত আমি কি চাম এটো কি নন জিৰো হয় যদি আমি নন জিৰো বিলাক কি বুলি কম 1 বুলি কম 1 মানে এটো 1 ঠিক নহয় এটো আমি ট্ৰু বুলি কম আৰু জিৰো বিলাক কি বুলি কৈছো আমি ফলস বুলি কৈছো নন জিৰো বিলাক ট্ৰু আৰু জিৰো বিলাক ফলস গতিকে x এটো আমি কি বুলি ধৰিম 1 মানে ট্ৰু বুলি ধৰিম both are true means ultimate result is true গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে নিশ্চয় পাব বিভিন্ন এক্সামত বা আপোনালোকৰ কোৰ্সতো থাকিব এনেকুৱা ধৰণৰ কোৱেশ্চন গতিকে এইটো আমাৰ কি হ'ব আমি নাম্বাৰ দেখা পালে কি কম আমি এই যে নাম্বাৰ দেখা পাও তেতিয়া কম হেতু নন জিৰো হলে 1 আৰু 0 to 0 নন জিৰো 1 মানে হেতু ট্ৰু হ'ব গতিকে এইখিনি আমাৰ লজিক্যাল অপাৰেটৰৰ কথা গম পালো গতিকে আজি আমি কি কৰিলো ৰিলেশনাল অপাৰেটৰ লজিক্যাল অপাৰেটৰ আৰু আমি এৰিথমেটিক এক্সপ্ৰেছনৰ এটা আমাৰ যদি কি হয় ডিভিজনৰ যেটো হয় হেতু আমি কেনেকুৱা ধৰণৰ ৰিজাল্ট হ'ব পাৰে এটো এটা এক্সাম্পল চালো নিশ্চয় আপোনালোকে কিছু পৰিমাণে হলেও উপকৃত হৈছে আৰু কিবা থাকিলে আপোনালোকে আমাক কমেন্ট কৰিব জনাব আমি নেক্সট ভিডিওত আৰু কি চাম আমি লজিক্যাল অপাৰেটৰৰ পিছত আমি চাম ইনক্ৰিমেন্ট বা ডিক্ৰিমেন্ট বা আমি অ্যাসাইনমেন্ট অপাৰেটৰ চাম নেক্সট অ্যাসাইনমেন্ট অপাৰেটৰটো আমি চাম গতিকে আজিলৈ এৰিছো ধন্যবাদ